আজি আমি আলোচনা কৰিম নাটকৰ উপাদানৰ সম্পৰ্কে। নাটক এখন সৃষ্টি হ'বলৈ হ'লে কেইটামান উপাদানৰ বিশেষ প্ৰয়োজন। নাটকৰ বাবে প্ৰয়োজনীয় এই বিশেষ উপাদান কেইটা হৈছে কাহিনী বা আখ্যান, চৰিত্ৰাংকন, সংলাপ বা কথোপকথন, পৰিৱেশ সৃষ্টি আৰু নাট্যকাৰৰ জীৱন দৰ্শন। এই পাঁচটা উপাদান অবিহনে এখন নাটক সম্পূৰ্ণ হ'ব নোৱাৰে। তেতিয়াহ'লে কাহিনী বা আখ্যান কি? কাহিনী বা আখ্যান নাটকৰ প্ৰাথমিক প্ৰয়োজনীয় উপাদান। এক কথাত যদি আমি ক'বলৈ যাওঁ তেনেহ'লে আখ্যানেই হৈছে নাটকৰ আধাৰভূমি। কলম ভালেই আখৰ ভাল হোৱাৰ দৰে আখ্যান ভালেই আমি নাটকো ভাল বুলি ক'ব পাৰোঁ। অৰ্থাৎ উৎকৃষ্ট নাটক হ'বলৈ হ'লে তাৰ আখ্যান ভাগো উৎকৃষ্ট হোৱা বাঞ্ছনীয়। ঘটনা বা কাহিনী, চৰিত্ৰ আৰু তত্ত্বৰ প্ৰাধান্যলৈ লক্ষ্য ৰাখি সমালোচকসকলে নাটকক ঘটনা প্ৰধান, চৰিত্ৰ প্ৰধান আৰু তত্ত্ব প্ৰধান নামেৰে তিনিটা ভাগত বিভক্ত কৰিছে। তথাপি কাহিনী এই তিনিও শ্ৰেণীৰ নাটকৰ বাবে অপৰিহাৰ্য উপাদান। এই প্ৰসংগত গ্ৰীক দাৰ্শনিক এৰিষ্টটলে কোৱা এষাৰ কথা আমি মন কৰিবলগীয়া। তেওঁ কৈছিল যে ক্ৰিয়াশীল ৰূপত ক্ৰিয়াৰ অনুকৰণ হোৱাৰ বাবেই সেই ক্ৰিয়াশীলতা এক পূৰ্ণ আৰু সামগ্ৰিক ৰূপত থাকিব লাগে। ক্ৰিয়াশীলতা এই সামগ্ৰিক ৰূপটোৱেই হ'ল নাটকৰ কাহিনী। নাটক অৰ্থপূৰ্ণ হ'বলৈ হ'লে কাহিনীয়ে পাঁচটা খলপাৰ এখন সোপানৰ পাৰ হ'ব লাগে। এই পাঁচটা খলপা হ'ল ক্ৰমে বীজ, বিন্দু, পতাকা, প্ৰকৰী আৰু কাৰ্য। ইয়াৰ সমান্তৰাল গতিত কাহিনীৰ নায়কৰ পাঁচটা কাৰ্যৱস্থা প্ৰতিফলিত হয়। এই পাঁচটা কাৰ্যৱস্থা হ'ল আৰম্ভ, প্ৰযত্ন, প্ৰত্যাশা, নৃতাত্ত্বিক আৰু ফলাগম। এই দুয়োটা দিশৰ সমন্বয় সাধন কৰে পঞ্চসন্ধিয়ে। কাহিনীৰ এই পঞ্চসন্ধি ক্ৰমে মুখ, প্ৰতিমুখ, গৰ্ভ, বিমৰ্ষ আৰু নিৰ্বহন। এই বিভিন্ন অৱস্থা, খলপা আৰু সন্ধি অতিক্ৰম কৰিহে নাটকীয় কাহিনীয়ে পৰিপূৰ্ণতা লাভ কৰিব পাৰে। গতিকে আমি গম পালোঁ যে এখন নাটক হ'বলৈ হ'লে কাহিনীৰ প্ৰয়োজন আছে। এতিয়া আহোঁ নাটকৰ চৰিত্ৰাংকনলৈ। নাটকৰ কাহিনী চৰিত্ৰই মঞ্চত প্ৰদৰ্শন কৰে। গতিকে চৰিত্ৰ নাটকৰ এক উল্লেখযোগ্য উপাদান। চৰিত্ৰই কথা বতৰা আৰু কাৰ্যৰ জৰিয়তেই নাটকীয় কাহিনী বিকাশৰ সম্ভৱ কৰি তোলে। এই প্ৰসংগত সমালোচক ডক্টৰ মহেন্দ্ৰ বৰাদেৱে কোৱা এষাৰ কথা উল্লেখযোগ্য। তেখেতে কৈছিল, কাহিনীৰ চমৎকাৰিত্বই দৰ্শক পাঠকৰ মন অভিভূত কৰি তোলে, কিন্তু নাটকৰ অমৰত্ব নিৰ্ভৰ কৰে চৰিত্ৰ সৃষ্টিৰ দক্ষতাৰ ওপৰত। যিবোৰ নাটকত কোনো স্মৰণীয় চৰিত্ৰৰ প্ৰাধান্য লাভ কৰিছে সেইবোৰ নাটকেই সৰ্বকাল শ্ৰেষ্ঠ নাটক হিচাপে পৰিগণিত হৈছে, যেনে শ্বেক্সপিয়েৰৰ মেকবেথ, অথেলো, কিং লিয়েৰৰ হেমলেট ইত্যাদি বিশ্ববিখ্যাত নাটকসমূহ। নাটকৰ চৰিত্ৰৰ ভূমিকা আৰু গুৰুত্বসমূহৰ প্ৰতি লক্ষ্য ৰাখি নাট্যকাৰ গল্ডছৱৰ্থিয়ে চৰিত্ৰই নাটকৰ পৰিস্থিতি বুলি কৈছে। নাটকৰ সেই পৰিস্থিতি আকৌ চৰিত্ৰইহে সৃষ্টি কৰে। চৰিত্ৰৰ মনৰ মাজত সৃষ্টি হোৱা ওপৰ্যুপৰি সংঘাতৰ পৰাই নাটকীয় পৰিস্থিতিৰ উদ্ভৱ হয়। চৰিত্ৰৰ মনত সৃষ্টি হোৱা সংঘাতৰ ফলশ্ৰুতিতে নাটকৰ সন্ধিয়ে ৰসব্যঞ্জক পৰিস্থিতিৰ সৃষ্টি কৰে। এজন সুদক্ষ নাট্যকাৰে জীৱন ৰহস্যৰ কোনো এটা দিশ উন্মোচিত কৰিবলৈ হ'লে নাটক ৰচনাৰ কামত হাত দিয়ে। তেওঁলোকে ঘটনাৰ মণিমালা গাঁঠি কাহিনী সজাই পৰাই তোলাৰ লগতে তাৰ সৌন্দৰ্য বঢ়াবলৈ চৰিত্ৰসমূহ উজ্জ্বল ৰূপত অংকন কৰিবলৈ চেষ্টা কৰে। কিয়নো চৰিত্ৰই আৱেগ, অনুভূতি আৰু ক্ৰিয়া প্ৰক্ৰিয়াৰ বিচিত্ৰ ৰূপায়ণেৰে নাটকত জিউতি চৰায়। নাটকীয় চৰিত্ৰ ভাল, যথাযথ, বাস্তৱসন্মত আৰু সামঞ্জস্যপূৰ্ণ হ'লেহে চৰিত্ৰই অমৰত্ব লাভ কৰে। কাহিনী আৰু চৰিত্ৰৰ ভিতৰত কোনটো উপাদানৰ গুৰুত্ব বেছি সেই সম্পৰ্কে সমালোচকসকল এতিয়াও একমত নহয়। প্ৰকৃততে চৰিত্ৰ, আশাব্যঞ্জক ক্ৰিয়াৰ সংযোজন আৰু কাহিনী, ঘটনা সংস্থাপন এই দুয়োটা পাৰস্পৰিক সম্পৰ্কৰ ফলতহে নাটক এখন সৌষ্ঠৱপূৰ্ণ হৈ উঠে। সংলাপ। কাহিনী আৰু চৰিত্ৰৰ পিছতে নাটকৰ উল্লেখযোগ্য উপাদানটি হ'ল সংলাপ। সংলাপ মানে নাটকীয় চৰিত্ৰই মুখৰ প্ৰদত্ত যিখিনি কথা বতৰা সেইখিনিয়ে হৈছে সংলাপ। সংলাপৰ জৰিয়তে নাটকীয় কাহিনীয়ে
পূৰ্ণতা লাভ কৰাৰ লগতে দৰ্শক শ্ৰোতাই কাহিনী অনুধাৱন কৰি চৰিত্ৰৰ ভাৱ চিন্তাৰ উমান পাব পাৰে। অৰ্থাৎ সংলাপৰ ঘাইকাম দুটা, এটা হ'ল ঘটনাৰ বৰ্ণনা আৰু আনটো হ'ল চৰিত্ৰৰ ব্যঞ্জনা। সংলাপে চৰিত্ৰক বিকশিত কৰি তোলাৰ লগতে কাহিনীও ৰসপূৰ্ণ কৰি তোলে। সংলাপৰ জৰিয়তে নাটকীয় কাহিনীৰ আৰম্ভণি, বিস্তাৰ, পৰিণতিৰ ইংগিত পাব পাৰি। সেইবাবে সবল সংলাপক নাটকৰ ৰাজহাড় বুলি কোৱা হয়। সমালোচক ডক্টৰ মহেন্দ্ৰ বৰাদেৱে কৈছে যে নাটকৰ সংলাপত প্ৰাঞ্জলতা থাকিলে ঘটনাৰ বৰ্ণনা আৰু চৰিত্ৰৰ ব্যঞ্জনা দৰ্শক শ্ৰোতাৰ কাৰণে স্পষ্টৰূপে বোধগম্য হয়। নাটকীয় সংলাপ চুটি চুটি বাক্যৰ জৰিয়তে বেছি প্ৰাঞ্জল হৈ পৰে। সংলাপৰ ভাষা হ'ব লাগে দৈনন্দিন জীৱনত ব্যৱহৃত সাধাৰণ অলংকাৰিকবিহীন ভাষা। চুটি চুটি বাক্যৰ সংলাপৰ ফাকে ফাকে দুই এটা শব্দ বিজুলীৰ নিচিনাকৈ জিলিকি উঠিলে নাটকৰ একোটা খণ্ডৰ জেউতি অভাৱনীয়ভাৱে চৰে। চৰিত্ৰৰ ব্যঞ্জনা সৃষ্টিৰ বাবে সংলাপৰ ভাষা সাহিত্যৰ ৰসসিক্ত হোৱাটো বাঞ্ছনীয়। উদাহৰণস্বৰূপে লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী নাটকৰ ডালিমী চৰিত্ৰটিৰ মুখত দিয়া এটিমাত্ৰ শব্দলৈ আঙুলিয়াব পাৰি। নাট্যকাৰে ডালিমীৰ মুখত গদাপানীক সম্বোধন কৰিবৰ বাবে এনে এটা শব্দ প্ৰয়োগ কৰিছে যিটো শব্দ অভিধান বিচাৰি চলাথ কৰিলেও পোৱা নাযায়, যদিও ই সুন্দৰ সাহিত্যৰ ৰসসিক্ত শব্দ। ডালিমীয়ে গদাপানীক কেঁচা সোণ বুলি সম্বোধন কৰা শব্দটোৰ মাজতে চৰিত্ৰটোৰ আটাইখিনি মাধুৰ্য থোপ খাই আছে। এনে সুন্দৰ শব্দৰ ব্যৱহাৰে নাটকীয় সংলাপ প্ৰাঞ্জল কৰি তোলে। পৰিৱেশ সৃষ্টি। পৰিৱেশ সৃষ্টি নাটকৰ আন এক উল্লেখযোগ্য উপাদান। নাটকীয় পৰিৱেশক বহিৰংগ পৰিৱেশ আৰু অন্তৰংগ পৰিৱেশ নামে দুটা ভাগত ভাগ কৰা হয়। বহিৰংগ পৰিৱেশ মঞ্চসজ্জা, নাটকীয় চৰিত্ৰৰ সাজ পোছাক, অংগসজ্জা, যন্ত্ৰ সংগীত আদিৰ ওপৰত নিৰ্ভৰ কৰে। নাটকত যি যুগৰ কথা অৱতাৰণা কৰা হয়, চৰিত্ৰবোৰৰ সাজপাৰ, আচাৰ ব্যৱহাৰ, চাল চলন আদিও সেই যুগৰ হোৱা বাঞ্ছনীয়। অৰ্থাৎ বুৰঞ্জীমূলক এখন নাটকৰ পৰিৱেশ বুৰঞ্জীৰ সন্মত হ'ব লাগিব। এনে নাটকৰ প্ৰত্যেক নাটকীয় চৰিত্ৰই সেই যুগৰ দৰে সাজপাৰ পৰিধান কৰিব লাগিব, সেই যুগৰ আদব কায়দাৰ ধাৰণ কৰিব লাগিব। নাটকীয় পৰিৱেশ সৃষ্টিত মঞ্চসজ্জাই বিশেষ সহায় কৰে। মঞ্চসজ্জাই বিশেষকৈ ঘটনাৰ পটভূমি ৰচনা কৰে। যি ঘটনা যি ঠাইত সংঘটিত হয় তাৰ পটভূমি তেনেধৰণৰ হোৱাটো বাঞ্ছনীয়। অৰ্থাৎ ঘৰৰ ভিতৰত হোৱা ঘটনাৰ মঞ্চসজ্জা ঘৰৰ দৰে হ'ব লাগিব আৰু পুৰণি ঘটা ঘটনাও পুৰণিৰ দৰে হ'ব লাগিব। আধুনিক নাটকত মঞ্চ নিৰ্দেশনাই এক উল্লেখযোগ্য ভূমিকা পালন কৰা দেখা যায়। অন্তৰংগ পৰিৱেশৰ ভিতৰত নাটকীয় ভাষা, গীত, কথা উল্লেখ কৰিব পাৰি। নাটকীয় সংলাপৰ ভাষা শক্তিশালী, মাৰ্জিত হোৱাৰ উপৰিও এই ভাষাই নাটকীয় কাহিনীৰ যুগৰ স্বাক্ষৰ বহন কৰিব পাৰিব লাগিব। অৰ্থাৎ যি নাটকত যি যুগৰ কাহিনী ব্যক্ত কৰা হয় তাৰ ভাষায়ো সেই যুগৰ ভাষাৰ আভাস দিব পাৰিব লাগিব। যি চৰিত্ৰ যেনেকুৱা স্তৰৰ, নাটকীয় ভাষাও তেনে স্তৰৰ হোৱা বাঞ্ছনীয়। নাটকৰ অন্তৰংগ পৰিৱেশ সৃষ্টিত গীতৰ অৰিহণা যথেষ্ট। নাটকীয় গীত এহাতে যেনেকৈ পটভূমি নিৰ্মাণ কৰে, আনহাতে তেনেকৈ পৰিৱেশ সৃষ্টিতো সহায় কৰে। নাটকীয় বিষয়ক বহিৰংগ গীত আৰু অন্তৰংগ গীত নামেৰে দুটা ভাগত ভাগ কৰা হয়। জ্যোতিপ্ৰসাদ আগৰৱালাৰ শোণিতকুৰি নাটকৰ গীতবোৰ এই শ্ৰেণীৰ গীত। অন্তৰংগ গীত নাটকৰ বসন আৰু বহিৰংগ গীত নাটকৰ ভূষণস্বৰূপ। নাট্যকাৰৰ জীৱন দৰ্শন। নাটকৰ মাজেদি মানৱ জীৱন স্বৰূপ প্ৰতিফলিত হয়। সেইকাৰণে নাটকীয় অভিনয় চাই মানুহে ভাল পায়। এইফালৰ পৰা কবিতাৰ দৰে নাটককো জীৱনৰ ভাষ্য বুলি ক'ব পাৰি। কিন্তু নাটকীয় কাহিনীৰ মাজেদি যি জীৱন ৰূপায়িত হয় সি বহু পৰিমাণে নাট্যকাৰৰ কল্পনাৰ জীৱন। সেইবাবে নাটকীয় চৰিত্ৰবোৰৰ ওপৰত নাট্যকাৰৰ নিজস্ব দৃষ্টিভংগীৰ প্ৰভাৱ নিপতিত হয়। অৰ্থাৎ জীৱন আৰু জগতৰ প্ৰতি নাট্যকাৰৰ যি দৃষ্টিভংগী, নাটকীয় ঘটনা আৰু চৰিত্ৰবোৰৰ মাজেদি সেই দৃষ্টিভংগী প্ৰতিফলিত ঘটে। এইখিনিতে এটা কথা উল্লেখযোগ্য যে উপন্যাসত যিদৰে নাট্যকাৰৰ জীৱন দৰ্শন প্ৰতিফলিত হয়, নাটকত সেইদৰে নহয়। কিয়নো নাটকত নাট্যকাৰে প্ৰত্যক্ষভাৱে কোনো কথা ক'ব নোৱাৰে। নাটকত সকলো কথা চৰিত্ৰৰ মুখেদিহে ব্যক্ত কৰা হয়। তথাপি উৎকৃষ্ট নাটকত নাট্যকাৰৰ জীৱন দৰ্শন চৰিত্ৰৰ মাজেদিয়েই ভুমুকি মাৰে। উদাহৰণস্বৰূপে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাৰেঙৰ লিগিৰি নাটকৰ সুন্দৰ কোঁৱৰ চৰিত্ৰটোৰ মাজেদি নাট্যশিল্পীগৰাকীয়ে বিপ্লৱী মনীষা সাৰ পাই উঠাইছে।
এনেদৰেই এই 5টা উপাদানৰ সহযোগত নাটক নামৰ বিশেষ শিল্প কথাবিধৰ সৃষ্টি সম্ভৱ হৈ আহিছে।